শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ যি সাংস্কৃতিক শোভাযাত্ৰাবোৰে আৰম্ভ হৈছে আপোনালোকক দেখাই আছোঁ। ইয়াত ভক্তই লাখ লাখ ভক্তৰ সমাগম হৈছে, ভক্তিৰসে বৈ পৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ প্ৰখ্যাত যোৰহাটৰ এক বিশাল আয়োজন, যি আয়োজনে হয়তো আপোনাক অসমৰ লগতে যোৰহাটবাসী সাক্ষী হৈ ৰ'ব এক মহাভক্তিময় পৰিৱেশৰ। আমি দেখাই গৈছোঁ, আপোনালোকে চাই থাকক এটা এটাকৈ সম্পূৰ্ণ দৃশ্য চাবলৈ পাব। যি সাংস্কৃতিক শোভাযাত্ৰাৰ আমি প্ৰতিটো দৃশ্য আপোনালোকৰ বাবে সংগ্ৰহ কৰি লৈছোঁ। আপোনালোকে চাওক, সকলোৰে মুখে জয় গুৰু শংকৰ কৃষ্ণ নামে ধ্ৰমণীৰে মুখৰিত হৈ পৰিছে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ এই মহামিলন তীৰ্থভূমিৰূপে পৰিণত হৈছে এই যোৰহাটৰ এৰালতলী পথাৰত। আজি এয়া দেখা পাইছে আমি সমগ্ৰ দৃশ্য চাওক, ছবিয়ে হয়তো মিছা কথা নকয়, হয়তো আপুনি গম পাইছে। আপোনালোকে ক'ৰ পৰা চাই আছে আমাক জনাব, আপোনাৰ বাবে কমেণ্ট বক্স খোলা আছে। যোৰহাটত এনেকৈ বিশাল আয়োজন, যি আয়োজনে হয়তো সাক্ষী হৈ ৰৈছে যোৰহাটবাসী, সাক্ষী হৈ ৰৈছে অসমবাসী। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আলোড়ন সৃষ্টি কৰিছে যি সৰ্ববৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন 94 সংখ্যক যোৰহাটত অনুষ্ঠিত হৈছে। আপোনালোকৰ বাবে এই ভিডিঅ' প্ৰেৰণ কৰিছোঁ, আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'। হয়তো আপুনি অনুভৱ কৰিব পাৰিছে মোৰ এয়া ভিডিঅ'ৰ সৈতে কিমান লাখ লাখ ভক্তৰ সমাগম হৈছে। ইয়াতে 1200 বিঘা মাটিত এনেদৰে ভক্তিৰসে বৈ আছে নিৰবিচ্ছিন্নতাভাৱে পুৱাৰ পৰা গধূলিলৈকে, পুৱাৰ পৰা আকৌ গধূলিলৈকে। ভাবক এটা কথা, অনুভৱ কৰক আপুনি, হয়তো ইয়াত আহিলে গম পাব যোৰহাটৰ এই বিশাল আয়োজনৰ কথা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশাল আয়োজন, যি আয়োজনে হয়তো সাক্ষী হৈ ৰৈছে অসমবাসী, সাক্ষী হৈ ৰৈছে যোৰহাটবাসী। এয়া প্ৰতিজনৰ মুখত হৰিনামৰ ধ্ৰমণীৰে মুখৰিত হৈ পৰিছে আজি এই শ্ৰীমন্ত শংকৰদেৱ সংঘ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি সোণাৰাম চুতীয়াৰ প্ৰখ্যাত যোৰহাটৰ এৰালতলী পথাৰ। এয়াই হৈছে ভক্তিৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি গুণ গৰিমাক লৈ আজি এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক বিশাল আয়োজন। এটা অনুভৱ কৰক, 1200 বিঘা মাটিত এই অনুষ্ঠান হৈছে, য'ত লাখ লাখ ভক্তৰ ভিৰ হৈছে। প্ৰতিজনৰ মুখত হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ গৈছে। এটা কথা অনুভৱ কৰক, চাওক আপুনি সম্পূৰ্ণ দৃশ্য চাওক, দৃশ্য চালে হয়তো গম পাব এনেকি এক দৃশ্য, এক যি অনুষ্ঠানে হয়তো সাক্ষী হৈ ৰৈছে। এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক এয়াই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে এয়াই আপোনালোকৰ প্ৰস্তুতি চলাই আছে। কিছু সময়ৰ পাছতে যি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'বলৈ গৈ আছে আপোনালোকক দেখাই আছোঁ। এটা এটাকৈ চাই থাকক, হয়তো ছবিয়ে মিছা কথা নকয়, আপুনি ইয়াত আহিলেহে অনুভৱ কৰিব যোৰহাটত এনে এক বিশাল আয়োজন, য'ত লাখ লাখ ভক্তৰ ভক্তিৰসে বৈ গৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ 94 সংখ্যক যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ প্ৰখ্যাত যোৰহাটৰ এৰালতলী পথাৰত এতিয়া ভক্তিৰস হৈ পৰিছে। প্ৰতিজনৰ মুখত হৰিনামৰ ধ্বনিতে মুখৰিত হৈ গৈছে। এই পবিত্ৰ স্থান হৈ পৰিছে, তৃতীয় বৈকুণ্ঠপুৰী ৰূপে পৰিণত হৈছে যোৰহাটৰ এৰালতলী পথাৰ। আমি গৈ আছোঁ, আপোনালোকে চাই থাকক এটা এটাকৈ সম্পূৰ্ণ দৃশ্য আপোনালোকৰ বাবে আগবঢ়াই গৈছোঁ। হয়তো আপোনালোকে সাক্ষী হৈ ৰ'ব যোৰহাটবাসী, সাক্ষী হৈ ৰ'ব অসমবাসী। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিজনে ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত প্ৰতিজন ভক্ত আহিছে যোৰহাটলৈ। আপুনি এটা কথা অনুভৱ কৰক, কিমান সুন্দৰকৈ সজাইছে এই অনুষ্ঠান। আপুনি এটা ভাবক আৰু চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। আপোনাৰ বাবে কমেণ্ট বক্স খোলা আছে, আপোনাৰ মতামত জনাব। এই কি ভক্তিময় অনুভৱ, ভক্তিময়। এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ জয় গুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ মহা আয়োজন 1200 বিঘা মাটিত। এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহা আয়োজন। আমি দেখাই গৈছোঁ ভক্তিৰসে বৈ আছে প্ৰতিজনৰ মুখত।
আঠাশ 15 বছর